আপোনাৰ মুখত ক'লা দাগ আছে নেকি? শৰীৰৰ যিকোনো স্থানত বাৰু আপোনাৰ ক'লা চুম পৰিছে নেকি? বহু চেষ্টা কৰিও আপুনি মুখৰ দাগ বাৰু গুচাব পৰা নাই নেকি? মুখৰ উজ্জ্বলতা বাৰু আপুনি বৃদ্ধি কৰিব পৰা নাই নেকি? চিন্তা নকৰিব। আজি মই এনেকুৱা এটা উপায় লৈ আহিছোঁ, যিটো উপায়ৰ জৰিয়তে আপুনি আপোনাৰ মুখৰ দাগ, ক'লা চুম, ক'লা দাগ এই সকলোবোৰ দূৰ কৰাৰ লগতে এই উপায়টো যদি আপুনি কৰে, তেন্তে ৭০-৮০ বছৰ বয়সতো আপোনাৰ ছালৰ উজ্জ্বলতা নকমে। ৭০-৮০ বছৰ বয়সতো আপুনি ডেকা মানুহৰ দৰেই হৈ থাকিব। এই ঘৰুৱা উপায়টো আপুনি সহজতে আপোনাৰ ঘৰত নিজেই কৰি ল'ব পাৰিব। নাৰিকল তেলৰ দ্বাৰা প্ৰস্তুত কৰা এই ঘৰুৱা উপায়টোৰ বিষয়ে আপুনি জানিলে আপুনিও আচৰিত হৈ পৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলৰ মুখত ক'লা দাগ আছে, যাৰ মুখৰ উজ্জ্বলতা কম, তেওঁলোকে এই ভিডিঅ'টো ভালদৰে মন কৰিব। মুখৰ উজ্জ্বলতা বৃদ্ধি হ'লে মানুহৰ আকৰ্ষণো বৃদ্ধি হয়। গতিকে ঘৰুৱা পদ্ধতিৰে খুব সহজ উপায়েৰে টকা পইচা খৰচ নোহোৱাকৈ, পাৰ্লাৰলৈ নোযোৱাকৈ আপুনি কেনেকৈ আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰিব, মুখত হোৱা দাগ আপুনি কেনেদৰে নিৰাময় কৰিব, সেই বিষয়ে আজি মই এটা প্ৰভাৱশালী উপায় আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। নাৰিকল তেলৰ সৈতে জড়িত ৫টা অদ্ভুত প্ৰভাৱশালী ঘৰুৱা উপায় আপোনাৰ স্কিনৰ ডাৰ্ক স্পট চিৰদিনৰ কাৰণে নোহোৱা হোৱাৰ লগতে মুখখনৰ ক্লিয়াৰ গ্ল'য়িং আপুনি দেখিবলৈ পাব। বুঢ়া মানুহো এই উপায়টোৰ জৰিয়তে ডেকা হৈ পৰিব। নাৰিকল তেলৰ সৈতে কিছুমান বস্তু মিক্স কৰি আপুনি আপোনাৰ মুখমণ্ডলত যদি লগাব পাৰে, তেন্তে বিশ্বাস কৰক, আপোনাৰ পিম্পলছ, আপোনাৰ মুখৰ দাগ এই সকলোবোৰ নোহোৱা হৈ পৰিব। আহক পলম নকৰি এই চমৎকাৰী উপায়টোৰ বিষয়ে জানি লওঁ। হাইপাৰ পিগমেণ্টেশ্যন এটা কমন স্কিন প্ৰব্লেম। ইউজুৱেলি ছানবাৰ্ণ, হৰমনেল এক্সচেঞ্জ, ড্ৰাই স্কিন এনেকুৱা ধৰণৰ কাৰণত এই ছালৰ সমস্যাটো হয়। সেইসকল মহিলাৰ বহুত বেছি হয় প্ৰেগনেন্সিৰ সময়ত বা ডেলিভাৰীৰ পিছত। মুখত বহুত ডাৰ্ক স্পটছ দেখিবলৈ পোৱা যায় আৰু মুখত দাগৰ সৃষ্টি হোৱাটো এটা কমন সমস্যা হৈ পৰে। কিন্তু আজি মই আপোনাক এনেকুৱা কেইটামান ঘৰুৱা পদ্ধতিৰ বিষয়ে শিকাই দিম, যিকেইটা পদ্ধতিৰ জৰিয়তে আপুনি আপোনাৰ মুখৰ উজ্জ্বলতা বহুগুণে বৃদ্ধি কৰিব পাৰিব। এই উপায়টোৰ কাৰণে আপোনাক প্ৰথমেই প্ৰয়োজন হ'ব এটা নাৰিকল তেল। কিন্তু আপুনি প্ৰথমে জানি ল'ব লাগিব এই উপায়টোৰ কাৰণে নাৰিকল তেলেই কিয় প্ৰয়োজন হ'ব। আপুনি জানে নে নাজানে নাজানো, এই নাৰিকল তেল হৈছে নেচাৰেল মইশ্চাৰাইজাৰ, যিখিনি আপোনাৰ স্কিনক ডিপলি হাইড্ৰেট কৰিব আৰু ডেমেজ স্কিন ৰিপেয়াৰ কৰাত সহায় কৰে। এই নাৰিকল তেলে নাৰিকল তেলত লৰিক এচিড আৰু এণ্টি অক্সিডেণ্ট থাকে, যিখিনিয়ে ইনফ্লেমেশ্যনক ৰিডিউচ কৰাত সহায় কৰে আৰু স্কিন বেৰিয়াৰ যথেষ্ট ষ্ট্ৰং কৰে। লগতে যদি আপুনি সঠিক পদ্ধতিৰে নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰে, তেন্তে যিকোনো ধৰণৰ স্কিনৰ কাৰণে ই আটাইতকৈ ছেফ। আৰু এটা কথা, নাৰিকল তেলে আপোনাৰ স্কিন পিগমেণ্টেশ্যন কম কৰাত বহুত বেছি সহায় কৰে। আৰু নাৰিকল তেলৰ পৰা এই ঘৰুৱা উপায়টো কৰিবৰ কাৰণে সমস্যা নহয়, কাৰণ সকলো মানুহৰ ঘৰতেই নাৰিকল তেল থাকেই। গতিকে নাৰিকল তেলৰ পৰা যিকেইটা পদ্ধতি প্ৰস্তুতৰ বিষয়ে আপোনাক ক'ম, সেইকেইটা আপুনি শেষলৈকে শুনিব আৰু গুৰুত্ব সহকাৰে শুনিব। প্ৰথমটো উপায়, নাৰিকল তেল আৰু নেমুৰ ৰস। এইটো ক্লাছিক আয়ুৰ্বেদিক ৰেমেডি বুলি কোৱা হয়, যিটোৱে স্কিনৰ উজ্জ্বলতাৰ কাৰণে যথেষ্ট সহায়ক হয়। স্কিন ব্ৰাইটনিঙৰ কাৰণে বহুত বেছি হেল্পফুল নাৰিকল তেল আৰু নেমুৰ ৰস। নেমু হৈছে এক নেচাৰেল ব্লিচিং এজেণ্ট আৰু ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায় নেমুক, যিখিনিয়ে ডাৰ্ক স্পট কম কৰাত আৰু পিগমেণ্টেশ্যন ৰিডিউচ কৰাত বহুত বেছি সহায় কৰে, ইফেক্টিভ হয়। যেতিয়া আপুনি এই নেমুৰ ৰস নাৰিকল তেলৰ সৈতে মিক্স কৰিব, তেতিয়া সেইখিনিয়ে আপোনাৰ স্কিন গভীৰভাৱে ডিপলি মইশ্চাৰাইজ কৰিব। এই ঘৰুৱা উপায়টো সেইসকল লোকৰ কাৰণে বেছি এফেক্টিভ হ'ব বা প্ৰভাৱশালী হ'ব, যাৰ স্কিন একেবাৰে অইলি। এটা ইম্পৰ্টেণ্ট কথা এইখিনিতেই মনত ৰাখিব, যদি আপুনি এই ঘৰুৱা উপায়টো ব্যৱহাৰ কৰে, তেন্তে সেইখিনি ব্যৱহাৰ কৰাৰ পিছত আপুনি ছানস্ক্ৰীন নিশ্চিতভাৱে লগাবই। দৰাচলতে নেমুৰ ৰস যিখিনি হয়, সেইখিনি এপ্লাই কৰাৰ পিছত আপোনাৰ স্কিনখন সামান্য পৰিমাণে
ছান চেনচিটিভ হৈ পৰে। যদি আপুনি এই নেমুৰ ৰস আৰু নাৰিকল তেলৰ মিশ্ৰণ মুখমণ্ডলত লগায় আৰু ডাইৰেক্ট যদি আপুনি ৰ'দলৈ ওলাই আহে তেন্তে আপোনাৰ স্কিন ডেমেজ হোৱাৰ আশংকা থাকে। সেইকাৰণে আপুনি ছানস্ক্ৰীন লগোৱাটো খুবেই জৰুৰী। এই উপায়টোৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব এচামুচ নাৰিকল তেল আৰু এচামুচ ফ্ৰেছ লেমন জুচ অৰ্থাৎ নেমুৰ ৰস। এই দুয়োটাই আপুনি খুব ধুনীয়াকৈ মিক্স কৰিব আৰু যিখিনি স্থানত আপোনাৰ দাগ হৈছে, আপোনাৰ মুখখন যদি অইলি, আপুনি ধুনীয়াকৈ মুখত সেইখিনিৰে মাছাজ কৰিব। 1-2 মিনিট ধৰি আপুনি মাছাজ কৰিব আৰু 10 পৰা 15 মিনিটলৈ আপুনি সেইখিনি তেনেকৈয়ে এৰি দিব। তাৰপিছত আপুনি কুহুমীয়া পানীৰে মুখখন পৰিষ্কাৰ কৰিব, মুখখন ধুব। এইখিনি আপুনি ৰাতি লগোৱাটোৱেই উত্তম হ'ব। কাৰণ নেমুৰ ৰস লগালে যদি আপুনি ৰ'দত ওলায় তেতিয়াহ'লে আপুনি ছানস্ক্ৰীন লগোৱাৰ প্ৰয়োজন হয়। কিন্তু আপুনি যদি ৰাতি লগাই শুই থাকে তেন্তে আপোনাৰ আৰু ছানস্ক্ৰীনৰ প্ৰয়োজন নহয়। এতিয়া আপুনি এইখিনি কিমান দিন লগাব লাগিব? এসপ্তাহত 2 পৰা 3 দিন আপুনি এইখিনি ব্যৱহাৰ কৰিব পাৰে। এখন কনচিষ্টেণ্ট ৰুটিনৰ জৰিয়তে 3 পৰা 4 সপ্তাহলৈ আপুনি যদি এনেকৈ নাৰিকল তেল আৰু নেমুৰ ৰস আপোনাৰ ক'লা দাগ বা মুখৰ দাগ থকা অংশত লগোৱা আৰম্ভ কৰে, সামান্য পৰিমাণে মুখখন যদি আপুনি মাছাজ কৰে, তেন্তে আপুনি খুব সহজতেই সেইখিনিৰ পৰা পৰিত্ৰাণ পাব আৰু আপোনাৰ মুখৰ উজ্জ্বলতা যথেষ্ট পৰিমাণে বাঢ়িব। ইয়াৰ পিছৰ পদ্ধতিটো হৈছে নাৰিকল তেল আৰু হালধি। আপোনাক যদি এটা শব্দত কওঁ, এই উপায়টো একদম মেজিকেল, যাদুকৰী উপায়। আজিলৈকে যি মানুহে এই উপায়টো কৰিছে তেওঁলোকে সাংঘাতিক ধৰণৰ ভাল ৰিজাল্ট পোৱা বুলি উল্লেখ কৰিছে। হালধিত কাৰ্কিউমিন থাকে, যিখিনি এক পাৱাৰফুল এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্ট এজেণ্ট হয়। এইখিনিয়ে পিগমেণ্টেশ্যন ব্লক কৰি পেলায় আৰু এইখিনিয়ে স্কিন টোন ইম্প্ৰুভ কৰে। 2016 চনত হোৱা এক ষ্টাডিত এটা কথা স্পষ্ট হৈছে, হালধিত থকা কাৰ্কিউমিনে স্কিনৰ পিগমেণ্টেশ্যন কম কৰাৰ পৰা ৰক্ষা কৰাৰ লগতে আৰু স্কিন টোন ইম্প্ৰুভ কৰাত বহুত বেছি সহায় কৰে, এফেক্টিভ হয়। এই ৰিমেডি স্পেচিয়েলি সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহৰ ছালখন ৰুক্ষ মানে শুকান বা নৰ্মেল হয়। ইয়াৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব এচামুচ নাৰিকল তেল আৰু 1/4 অংশ হালধি। এচামুচৰ 1/4 অংশ আপুনি হালধি পাউডাৰ ল'ব। যিখিনি আপুনি হালধি খায় সেইখিনিও আপুনি ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা হালধি যদি আছে তাতকৈ আৰু উত্তম একোৱেই হ'ব নোৱাৰে। এইখিনি বনাবৰ কাৰণে হালধি আৰু নাৰিকল তেলখিনি আপুনি খুব ধুনীয়াকৈ মিক্স কৰিব যাতে এটা স্মুথ পেষ্ট হৈ পৰে। আৰু সেইখিনি মিক্সাৰ আপুনি আপোনাৰ পিগমেণ্টেড এৰিয়াত য'ত আপোনাৰ দাগ হৈছে সেই স্থানত বা মুখমণ্ডলত আপুনি ধুনীয়াকৈ প্ৰলেপ দিয়ক। 20 পৰা 30 মিনিটলৈ আপুনি সেইখিনি এৰি দিয়ক। তাৰপিছত আপুনি সেইখিনি নৰ্মেল ৱাটাৰেৰে মানে নৰ্মেল পানীৰে সেইখিনি ধুই দিয়ক। এইখিনি আপুনি ডেইলি ৰাতি ইউজ কৰিব পাৰে। কেইসপ্তাহমান এনেদৰে ব্যৱহাৰ কৰাৰ পিছতে আপুনি নিজেই দেখিব আপোনাৰ মুখৰ দাগ নোহোৱা হৈছে আৰু মুখৰ উজ্জ্বলতা বাঢ়িবলৈ ধৰিছে। এতিয়া তৃতীয়টো পদ্ধতিৰ বিষয়ে আপোনাক ক'বলৈ বিচাৰিছোঁ। এই উপায়টোৱে খুব সহজতেই আপোনাৰ মুখৰ দাগ নোহোৱা কৰি দিব। যেনেকুৱা দাগেই নহওক, এই উপায়টোৱে আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতাও বৃদ্ধি কৰিব, দাগ নোহোৱা কৰি পেলাব। তাৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব নাৰিকল তেল আৰু এল'ভেৰা জেল। এই উপায়টো সেইসকলৰ কাৰণে বেছি চুইটেবল যাৰ স্কিন একেবাৰে চেনচিটিভ। এল'ভেৰাত এলুচিন নামৰ এক এক্টিভ কম্পাউণ্ড থাকে, যিখিনিয়ে মেলানিন প্ৰডাকশ্যন অৰ্থাৎ স্কিনত দাগ হোৱাৰ যিখিনি পিগমেণ্টছ থাকে সেইখিনি কম কৰে। লগতে নাৰিকল তেলে স্কিনক ডিপলি হাইড্ৰেট কৰে, সেই কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰু প্ৰটেক্টিভ বেৰিয়াৰ বনায়, যিখিনিয়ে আপোনাৰ স্কিনৰ অভাৰঅল টেক্সচাৰ ইম্প্ৰুভ কৰাত যথেষ্ট সহায় কৰে। এইখিনি বনাবৰ কাৰণে আপুনি এচামুচ নাৰিকল তেল ল'ব আৰু এচামুচ আপুনি এল'ভেৰা জেল ল'ব। ঘৰত যদি আপোনাৰ এল'ভেৰা নাই, বজাৰত পোৱা বিশুদ্ধ এল'ভেৰা জেল আপুনি কিনি আনক। নহ'লে আপোনাৰ ঘৰত থকা এল'ভেৰাৰ পৰা আপুনি ফ্ৰেছ এল'ভেৰা জেল যদি উলিয়াই লয় সেইখিনি বেছি প্ৰভাৱশালী হ'ব। 1 চামুচ নাৰিকল তেলৰ লগত 1 চামুচ ফ্ৰেছ যদি আপুনি এল'ভেৰা জেল উলিয়াই ল'ব পাৰে তেন্তে সেইখিনি আপুনি মিক্স কৰিব। মিক্স কৰি আপুনি মুখমণ্ডলৰ সেই স্থানত লগাব পাৰে। কেৱল দাগ হোৱা স্থানতেই নহয়, আপুনি সম্পূৰ্ণ মুখমণ্ডলত এইখিনি পেষ্ট আপুনি যদি লগায় তেন্তে আপোনাৰ মুখৰ উজ্জ্বলতা বাঢ়িবই, লগতে দাগো সোনকালেই নোহোৱা হৈ পৰিব।
সেইখিনি লগাই আপুনি এঘণ্টা ৰাখি থ'ব তাৰ পিছতহে আপুনি ধুব যদি আপুনি ইচ্ছা কৰে তেন্তে গোটেই ৰাতিও লগাই ৰাখিব পাৰে কাৰণ এইখিনি বহুত বেছি সেফ আৰু বহুত বেছি প্ৰভাৱশালী আৰু ৰাতিপুৱা শুই উঠিয়ে আপুনি নৰ্মেল ৱাটাৰেৰে নৰ্মেল পানীৰে মুখখন ধুই পেলাব এইখিনি যদি আপুনি ডেইলি ইউজ কৰে আপুনি খোৱাৰ সময়তেই ইউজ কৰিব এইখিনিৰ পৰা আপুনি খুব ভাল ৰিজাল্ট পাব এইখিনিৰ পৰা আপোনাৰ ছালৰ কোনো সাইড এফেক্ট হোৱাৰ সম্ভাৱনাও নাথাকে ইয়াৰ পিছত আপুনি নাৰিকল তেল আৰু ভিটামিন ই ব্যৱহাৰ কৰিব পাৰে ভিটামিন ই মানে বুজি পাইছেনে ফাৰ্মাসীলৈ যাব ভিটামিন ইৰ কেপচুল আপুনি কিনি আনিব এই উপায়টোৱে আপোনাৰ স্কিন ৰিপেয়াৰ কৰাত সহায় কৰাৰ লগতে পিগমেন্টেশনো যথেষ্ট কম কৰিব আৰু স্কিনৰ ইলাষ্টিচিটি যথেষ্ট ইমপ্ৰুভ কৰিব আপোনাৰ মুখমণ্ডলত যি হালমইনা গুটি গুটি উঠে বা আপোনাৰ যি দাগ হয় এইবোৰ একেবাৰে নোহোৱা হৈ পৰিব এই উপায়টোৰ জৰিয়তে যদি আপোনাৰ স্কিনখন ড্ৰাই তেন্তে এই উপায়টো আপোনাৰ কাৰণে বেষ্ট হ'ব ইয়াৰ কাৰণে আপুনি এচামুচ নাৰিকল তেল ল'ব আৰু ভিটামিন ইৰ এটা কেপচুল ল'ব আপুনি যিকোনো এখন ফাৰ্মাসীলৈ গৈ সেই ভিটামিন ইৰ কেপচুল কিনি আনিব EV400 নামৰ সেই ভিটামিন ইৰ কেপচুল এটা আপুনি কিনি আনিব সেই কেপচুলটোৰ মুখখন আপুনি কাটি তাৰ ভিতৰ অংশৰ যিখিনি লিকুইড আছে সেই লিকুইডখিনি উলিয়াই নাৰিকল তেলখিনিৰ সৈতে মিক্স কৰিব তাৰ পিছত আপোনাৰ মুখত হোৱা দাগত এইখিনি লগাই দিব লাহেকৈ আপুনি মুখখন মাসাজ কৰিব গোটেই ৰাতি আপুনি লগাই সেইখিনি থৈ দিব পাৰে ৰাতিপুৱা শুই উঠি সাধাৰণ পানীৰে নৰ্মেল ৱাটাৰেৰে আপুনি সেইখিনি ধুই দিব এইখিনি আপুনি ডেইলি ইউজ কৰিব পাৰে নহলে আপুনি এদিনো ইউজ কৰি চাব পাৰে খুব সোনকালে আপুনি ভাল ৰিজাল্ট পাব এইখিনি আপুনি ৰাতিয়ে লগাব কাৰণ যদি আপুনি দিনত এইখিনি ইউজ কৰে তেন্তে আপোনাক ধুলি মাকতিৰে আপোনাৰ ইনফেকশন বঢ়াইহে দিব পাৰে এইখিনি ব্যৱহাৰ কৰাৰ পিছতেই আপুনি নিজে লক্ষ্য কৰিব আপোনাৰ স্কিন লাহে লাহে ৰিপেয়াৰ হ'বলৈ আৰম্ভ কৰিছে স্কিনৰ স্মুথনেছ আৰু গ্লোইং যথেষ্ট বাঢ়ি গৈছে এই উপায়টো বিশেষকৈ সেই সকলৰ কাৰণে বেষ্ট হ'ব যিসকলে আউটডোৰত বেছিভাগ কাম কৰে যিসকল ঘৰৰ বাহিৰত বেছিকৈ থাকে যাৰ সান এক্সপোজাৰ বহুত বেছি তেওঁলোকে এই উপায় কৰিলে তেওঁলোকৰ স্কিনৰ ডেমেজ কন্ট্ৰোল হ'ব যদি আপুনি 3 মাহ ধৰি ৰেগুলাৰলি এই ঘৰুৱা উপায়টো কৰে তেন্তে আপুনি নিশ্চিতভাৱে ইয়াৰ পৰা উত্তম ফল লাভ কৰিব আৰু আজি লাষ্ট উপায়টো হৈছে নাৰিকল তেল আৰু মৌ এইটো এটা ইউনিভাৰ্সেল ৰিমেডি হয় যদি আপোনাৰ স্কিন ড্ৰাই হয় স্কিন যদি আপোনাৰ অয়েলি হয় যদি আপোনাৰ স্কিন সেনসিটিভ হয় তেতিয়াও আপুনি এই ঘৰুৱা উপায়টো কৰিব পাৰিব কাৰণ এই ঘৰুৱা উপায়টো যিকোনো ধৰণৰ স্কিনৰ কাৰণে বেষ্ট হয় বিশেষকৈ সেই সকলৰ কাৰণে বহুত বেছি ভাল হয় যিসকলে নিজৰ স্কিনৰ ডিহাইড্ৰেচন বন্ধ কৰিব খোজে আৰু যিসকলে নিজৰ স্কিনৰ ডালনেছ দূৰ কৰিব খোজে মৌৱে স্কিনত ময়শ্চাৰখিনি পুল কৰে আৰু হাইড্ৰেচনক লক কৰে আৰু মৌত থকা এন্টিঅক্সিডেন্টে ডেমেজ স্কিন ৰিপেয়াৰ কৰাত যথেষ্ট হেল্প কৰে আৰু এইখিনি প্ৰাকৃতিকভাৱে ব্ৰাইটেন কৰে এই ঘৰুৱা উপায়টোৰ কাৰণে আপোনাক এচামুচ নাৰিকল তেলৰ লগত 1 চামুচ মৌ লাগিব চিন্তাৰ কোনো কাৰণ নাই নাৰিকল তেল আৰু আপুনি মৌখিনি খুব ধুনীয়াকৈ মিক্স কৰিব তাৰ পিছত আপুনি আপোনাৰ যিসমূহ দাগ হোৱা স্থান সেই স্থানত আপুনি লগাই ৰাখক গোটেই মুখমণ্ডলত আপুনি এইখিনি এপ্লাই কৰিব পাৰে 15 পৰা 20 মিনিট সময় আপুনি লগাই ৰাখি কুহুমীয়া পানীৰে মুখখন ধুই পেলাওক এই উপায়টো আপুনি সপ্তাহত 2 পৰা 3 দিন যদি কৰে তেতিয়া আপুনি দেখিব আপোনাৰ মুখৰ দাগবোৰ লাহে লাহে নোহোৱা হৈছে আইনাত নিজৰ মুখখন চাব নিজেই প্ৰমাণ পাব আপোনাৰ মুখৰ উজ্জ্বলতা কেনেকৈ বাঢ়িবলৈ ধৰিছে এই 5টা হৈছে সিম্পল ঘৰুৱা উপায় যিকেইটা ঘৰুৱা উপায়ৰ জৰিয়তে আপুনি পাৰ্লাৰলৈ নোযোৱাকৈ আপোনাৰ মুখৰ উজ্জ্বলতা বঢ়াব পাৰিব আপোনাৰ মুখৰ দাগ গুছাব পাৰিব এই উপায়টোৰ ভিতৰত আপুনি কোনোবা উপায় আজিলৈকে কৰিছে নেকি হে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব এই 5টা উপায়ৰ কোনটো উপায় আপোনাৰ আটাইতকৈ প্ৰভাৱশালী যেন লাগিছে হেও আমাক কমেন্ট কৰি জনাব ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিও পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ